হেল্ল' এভৰিৱান বিহুৰ গ'ল যদি এয়া বিহুৰ ব্লগ লৈ আহিছোঁ দেই ঘৰত থাকোঁতে এয়া ব্লগ কৰা ধুনীয়াকৈ ব্লগ কৰি থৈছিলোঁ বোলো কেনেকৈ নিদিওঁ ন এয়া আৰু মোৰ মাহঁতৰ ঘৰ ওচৰ হোৱাৰ কাৰণে মই দিনত মানে 10 বাৰ অহা যোৱা কৰি থাকিব পাৰোঁ দেই মাহঁতৰ ঘৰলৈ তাৰপিছতে বিহুৰ এয়া গিফ্ট কেইটামান লৈছিলোঁ মই শাহু মা বাইদেউ তাহাঁতৰ কাৰণে মোৰ মাৰ কাৰণে এয়া দেখালোঁ আপোনালোকক বেগকেইটা কেনেকুৱা লাগিছে জনাব তাৰপিছতে এইবাৰ ঘৰত গৈ মই ঘৰ পূৰা ৰুম চাফা কৰিলোঁ যিহেতু আমি নাথাকোঁ ন ৰুমটো লেতেৰা হৈ থাকে চাফা তাফা কৰি নতুন পৰ্দাৰ লগালোঁ নতুন বছৰ বুলি আৰু তাৰপিছতে ঘৰৰে আমলখিজোপা আমজোপাত এয়া আছিলে আমলৈটোপ এটা আমলৈটোপ পাৰিলোঁ আমলৈটো ওলালে দেখিছেনে বাৰু আপোনালোকে খাই নাই বাৰু আমলৈটো আমি খাওঁ দেই বিৰাট ভাল লাগে খাই আমলৈটোপ মানে পৰুৱাৰ কণী আৰু তাৰপিছতে মোৰ বাইদেউৰ ছোৱালীজনীৰ সৈতে মানে গ'লোঁ বজাৰলৈ বিহুৰ উপহাৰ লওঁ বুলি সকলো কাৰণে কিবা কিবি সৰু সুৰাকৈ তাৰপিছতে মোৰ ফেভৰেট মিঠাই দোকান এখনত সোমাই পিনে কফি আৰু মিঠাই খালোঁ মিঠাই ল'লোঁ তাৰপিছত এয়া হৈছে পিছদিনাখনৰ ব্লগ গৰু বিহুৰ দিনা মানুহজনৰ মানে খুব ইচ্ছা আছিলে গৰু বিহুত মানে তেওঁ গৰু গা ধুৱাবলৈ যাব নৈ কিনাৰত বুলি কাৰণ তেওঁ সৰুৰ পৰাই ডাঙৰ এনেকৈয়ে হোৱা ন তেওঁ বহুত মিছ কৰে মানে নগত তেওঁ মানে বহুত দিনৰ পৰাই কৈ আছিলে মই এবাৰ গৰু গা ধুৱাবলৈ যাম বুলি তাৰপিছত ৰাতিপুৱা সোনকালে উঠি তেওঁ গ'ল এয়া অকণমান ব্লগ কৰি আনিছিলে সেয়া দেখালোঁ আপোনালোকক মই তাৰপিছতে আলফুলক এয়া খুব খেলিবলৈ দিছোঁ দেই মই বালিয়ে চালিয়ে বোলো নগাঁৱতো নাপায় ন খেলিবলৈ তাৰপিছতে মা ভণ্টি আমি গোটেইকেইজনী ধুনীয়াকৈ একদম মুগাৰ কাপোৰ পিন্ধি ফটোশ্বুট কৰিলোঁ ভিডিঅ' কৰিলোঁ ৰিলচ বনালোঁ নাচিলোঁ খুব কাৰণ আমি তিনিওজনী মানে এনেকৈ কেতিয়াও লগ নাখাওঁৱে মানে যেতিয়া লগ খাইছোঁ মানে ভালকৈ ফটো চটো মাৰি লৈছোঁ আৰু মাৰো মানে মনটো বেয়া হৈ থাকে অকলে থাকে বুলি গতিকে অকণমান ফূৰ্তি কৰালোঁ আৰু এনেকৈ মাৰ বাৰু সঁচাকৈ মনটো খুব ভাল লাগিলে সেইদিনা মায়ে মানে অকলে থকাৰ কাৰণে টেনশ্যন অকণমান এনজাইটি ডিপ্ৰেশ্যন তেনেকুৱা টাইপৰ মাজতে হৈছিলে গতিকে সেয়াই আৰু আপোনালোকক অকণমান দেখালোঁ তাৰপিছত ফুৰিবলৈ গ'লোঁ মই অকণমান এনেকৈ গাড়ী চলোৱাৰ ৰিলচ এটাও বনালোঁ দেই আজিৰ ব্লগটো ইমানেই আছিলে আশা কৰোঁ আপোনালোকে ভাল পালে বাই